প্ৰিয় বন্ধুসকল, মই এই অডিঅ'টোৰ যোগেদি আপোনালোকক আৰু এটি সত্য কাহিনী ক'বলৈ আগবাঢ়িছোঁ। সেয়া হ'ল উজনি অসমৰ ডিব্ৰুগড় জিলাত এখন গাঁৱৰ এগৰাকী সহজ সৰল যুৱতী মনালিছাৰ জীৱন কাহিনী। মনালিছা সৰুৰে পৰা পঢ়া শুনাত অতি মেধাৱী আছিল। পঢ়াৰ বাহিৰেও গান খেলা ধূলাত তাইৰ বহুত ইণ্টাৰেষ্ট আছিল। মধ্যবিত্ত পৰিয়ালৰ মনালিছা অন্যান্য দাদা ভণ্টিৰ দৰে মাক দেউতাকৰ কঠোৰ শাসনত ডাঙৰ হৈছিল। দেউতাক আছিল গাঁৱৰ এজন সৰু ব্যৱসায়ী আৰু মাক আছিল হাউচ ৱাইফ। তাইৰ বন্ধু বান্ধৱী নাছিল বুলিয়েই ক'ব পাৰি। মাক দেউতাকৰ কঠোৰ শাসনৰ ফলত তাই কাৰো লগতে খুলি কথা কোৱা বা নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব পৰা নাছিল। যিমানেই ডাঙৰ হৈ আহিছিল সিমানেই মনালিছা চেণ্টিমেণ্টেল হৈ পৰিছিল। এই চেণ্টিমেণ্টৰ বাবে তাইৰ কেইবাখনো শিক্ষানুষ্ঠান সলনি কৰিব লগা হৈছিল। তাইৰ সপোন আছিল কলেজৰ লেকচাৰাৰ হোৱাৰ। যেতিয়া উচ্চ শিক্ষিত হৈ 1990ৰ দশকত কলেজৰ চাকৰিৰ বাবে ইণ্টাৰভিউ ফেচ কৰি বেষ্ট ইণ্টাৰভিউ দিয়া স্বত্তেও প্ৰবঞ্চিত হ'ব লগা হৈছিল আৰু ইফালে দেউতাক অসুস্থ হৈ পৰাত তাই আৰু ভাঙি পৰিছিল। উপায় নাপায় মাহত 500 টকাৰ দৰমহাত প্ৰাইভেট অফিচ এটাত কাম কৰে। পিতৃ মাতৃৰ কঠোৰ শাসনত ডাঙৰ হোৱা সহজ সৰল মনালিছাই নিজতকৈও কম লিখা পঢ়া জনা এজন যুৱকক অজানিতে বিশ্বাস কৰি যুৱকজনৰ সৈতে বিয়া কৰিছিল। ল'ৰাজন সিমানো কৰ্মঠ নাছিল। দুয়োজনেই বেচৰকাৰী অনুষ্ঠানত কাম কৰি সংসাৰ চলায়। মনালিছাৰ এনে বিয়াত পৰিয়ালৰ কোনোৱেই সন্মত নাছিল আৰু তাইৰ লগত সকলো সম্পৰ্ক এৰি দিছিল। আনকি বিয়াৰ 2 বছৰ পিছত তাইৰ কন্যা সন্তান এটি জন্ম হোৱাৰ পিছতো তাইক খবৰ কৰিব নাহিল। বছৰৰ পিছত বছৰ পাৰ হৈ গ'ল। মনালিছাই বিভিন্ন ধৰণৰ ধাৰ্মিক গ্ৰন্থ পঢ়ি মেডিটেশ্যন, য়োগা আদি কৰি নিজকে চম্ভালি ৰাখে আৰু খুচিত থাকিবলৈ চেষ্টা কৰে। বৰ্তমান মনালিছা খুব হাৰ্ডৱাৰ্কিং, ডিটাৰমিনড এণ্ড পজিটিভ। ষ্ট্ৰাগল জীৱন কটাই তাই আজি সৎ আৰু নম্ৰ স্বভাৱৰ। তাইৰ কন্যা সন্তানজনীও তাইৰ স্বভাৱৰ, যাক লৈ তাই খুব গৰ্বিত। এই কাহিনীটোৱে আমাক এই শিক্ষা দিয়ে যে পিতৃ মাতৃৰ কঠোৰ শাসনৰ বলি হৈ ল'ৰা ছোৱালীয়ে অৱশেষত পিতৃ মাতৃক অৱজ্ঞা কৰিবলৈ ধৰে। নকৰিবলগীয়া কামো লুকাই লুকাই কৰিবলৈ লয়, কিয়নো সিহঁত নিজৰ মনৰ ভাৱ পিতৃ মাতৃক বা অন্য কাৰোবাক প্ৰকাশ কৰিব নোৱাৰাত কিছুমান উল্টা পদক্ষেপ লয়। ডিপ্ৰেশ্যনত ভোগে, যিটো মনালিছাৰ লগতো হৈছিল। কাৰণ পিতৃ মাতৃয়ে মনালিছাক ঘৰৰ পৰা অকলে সিমান ওলাব আৰু কাৰো লগত মিলিব দিয়া নাছিল। সেইকাৰণেই তাই এজন ল'ৰাক পাই ভাল বেয়া বিচাৰ নকৰি ল'ৰাজনক জীৱন সংগী ৰূপে গ্ৰহণ কৰিলে। এটা প্ৰবচনত কোৱা হৈছে, ষ্ট্ৰিক্ট পেৰেণ্টছ ক্ৰিয়েট স্নিকি কিডছ। অৰ্থাৎ ষ্ট্ৰিক্ট পিতৃ মাতৃয়ে
সন্তানক জ্ঞানীৰ পৰিৱৰ্তে টেঙৰ আৰু ভয়াতুৰ কৰি তোলে। আন এটা প্ৰবচনত কোৱা হৈছে, ষ্ট্ৰিক্ট পেৰেণ্টছ ৰেইজ দ্য বেষ্ট লায়াৰ্ছ, অৰ্থাৎ ষ্ট্ৰিক্ট পেৰেণ্টছে সন্তানক মিথ্যাবাদীহে কৰি তোলে। পিছত এনেকুৱা এটা দিন আহে, তেনে পিতৃ মাতৃৰ লগত ল'ৰা ছোৱালী থাকিব নোখোজে বা বহু সময়ত দেখা যায় সিহঁত ঘৰৰ পৰা আঁতৰি দূৰত থাকিব খোজে। অতিৰিক্ত ষ্ট্ৰিক্ট পিতৃ মাতৃৰ এনেকুৱা পৰিণতি হোৱা দেখা যায়। সেয়ে মোৰ পিতৃ মাতৃসকললৈ এটাই বিনম্ৰ অনুৰোধ যে আপোনালোক সন্তানৰ লগত মুকলিকৈ কথা পাতক আৰু সিহঁতক নিজৰ মনৰ ভাৱ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ সুযোগ দিয়ক। নিজেও ঈশ্বৰৰ জ্ঞান আহৰণ কৰক আৰু সন্তানকো সৰুৰে পৰাই ঈশ্বৰৰ জ্ঞান দিয়ক।